কপিলি, এখন দলং আৰু বহু স্মৃতি। কপিলি কপিলি ৰাংধালি ছোৱালী ককাদেউতা নাতি আৰু হাতী দেবিলালকে ধৰি নগাঁৱৰ কামপুৰবাসীৰ স্মৃতি। কিমান যে কথা দলংখনে বুকুত সামৰি লৈছে। 1962 চনতে নিৰ্মাণ হোৱা এই দলংখনৰ ইতিহাস। কামপুৰ গোটেই বৃহত্তৰ অঞ্চল সামৰি থকা এই দলংখন 1962 চনত তেতিয়াৰ চহৰ উন্নয়নৰ মন্ত্ৰী আছিলে মতিৰাম বৰা ডাঙৰীয়া। তেখেতে দিয়া চেংচনৰ পইচাৰে এই 140 মিটাৰ দৈৰ্ঘ্যৰ এই কামপুৰ কপিলি দলঙৰ ওপৰত ব্ৰিজখন নিৰ্মাণ হৈছিলে। তাৰ পাছত ৰাইজে বহু বছৰ ধৰি ওজৰ আপত্তি দি আছিলে। 1958 চনত অনুমোদন, 1962 চনত দলং নিৰ্মাণ হ'ল ঠিকেই। সমস্যা কিন্তু সম্পূৰ্ণৰূপত শেষ নহ'ল কামপুৰীয়া ৰাইজৰ। এই কপিলি ব্ৰিজখনত এটা সময়ত বহুত যান জঁট হয়। এখনেই দলং আছিল, সৰু দলং, এফালৰ পৰা গাড়ী সোমালে আনফালৰ পৰা সোমাব নোৱাৰে। তেনেকুৱা অৱস্থাত আপোনাৰ বহুত ৰোগীয়াও বিপদত পৰিছিল। চাকৰিয়ালবিলাক সময়ত পোৱাহি নাছিল, স্কুলীয়া ল'ৰা ছোৱালীয়ে স্কুলৰ সময়ত পোৱাহি নাছিল। কপিলিৰ বুকুৰে বহু পানী বাগৰিল। ৰাইজে দাবী কৰি থাকিল দলংখনৰ উন্নয়নৰ বাবে। ৰঙা ফিটাৰ পাকত এই দাবীবোৰ হেৰাই গ'ল। তেনেতে আহিল চন 2019। প্ৰায় 60 বছৰৰ পাছত 2019 চনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত তেতিয়া গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আছিলে আৰু তেখেতে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী থাকোঁতে প্ৰথমবাৰৰ বাবে এই ব্ৰিজখনৰ চেংচন দিছিলে। আমি নতুন ব্ৰিজ এখন এতিয়া এই বছৰ আমাৰ কমপ্লিট হৈ উঠিলে, ৰাইজৰ কাৰণে উৎসৰ্গা কৰা হৈছে। প্ৰায় 22 কোটি 38 লাখ টকা ব্যয়েৰে খৰচ কৰিবলগীয়া এই দলংখনৰ আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ। অৰ্ধ শতিকাজোৰা ধৈৰ্য অপেক্ষাৰ পৰিলন্ত অৱশেষত দেবিলালৰ হাওদাত উঠি পাৰ হোৱা এই দলংখনিৰ ৰূপ সলনি হ'ল। নতুন ৰূপ, নতুন চিন্তা, ন সোঁৱৰণি গঢ়াৰ বাট মুকলি হ'ল। পুৰণি দলংখনি পদসেতুৰ ৰূপ দি কাষতে নতুন কপিলি সেতুখনি সাজু হ'ল। আমি জন্মত যিটো পৰিৱেশ দেখিছিলোঁ, আজি যিটো পৰিৱেশ দেখা পাইছোঁ, এই পৰিৱেশটো দেখি আমি নথৈ সুখী হৈছোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ যিটো উন্নয়ন, এই উন্নয়নক আমি বিশেষভাৱে শলাগ জনাইছোঁ। এখন দলঙে কেৱল দুপাৰকে সংযোগ নকৰে, সংযোগ কৰে মন, জীৱন।